ইফালে প্ৰলয়ংকাৰী বানৰ সূচনা হৈছে বৰাক উপত্যকাটো। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলতেই প্লাবিত হৈছে হাইলাকান্দি জিলাৰ বিভিন্ন অঞ্চল। নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বহু গাঁও। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত। আৰু হাইলাকান্দিৰ শেহতীয়া বান পৰিস্থিতি আমাক দেখুৱাব সাংবাদিক অৰূপ সেনে। ৰাজ্যৰ তৃতীয়টো বান আৰু তৃতীয়টো বানত দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানপানী হৈছে আৰু সমান্তৰালভাৱে হাইলাকান্দি জিলাতো ৰাতিপুৱা হাইলাকান্দি জিলাৰ কাটাকাল নৈ আছে, কাটাকাল নৈ এই যি মাতৰি আছে মাতৰি ছিঙি এই যি হাইলাকান্দি জিলাৰ সুদৰ্শনপুৰ গাঁও আৰু কালাচৰাই যি গাঁও আছে বহু কেইবাটা গাঁও কিন্তু এতিয়া পানীৰ তলত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। এই যি গাঁও এই গাঁৱৰ নাম হৈছে কালাচৰা আৰু সুদৰ্শনপুৰ গাঁও আৰু এই যি মই বৰ্তমান এই যি থিয় হৈ আছোঁ যি এখন পথ আছে পথ এতিয়া সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে আৰু আমি আমাৰ বিজয় অনুৰোধ কৰি আছোঁ দৃশ্য দেখাবলৈ কেনেদৰে এই ৰাতিপুৱাৰ পৰা এই পানী বাঢ়নী পানী যি মাতৰি ছিঙি বাঢ়নী পানী এই সমস্ত গাঁও এতিয়া বন্যাত প্লাবিত হৈছে আৰু গপতনী পথ এতিয়া সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে আৰু বহু কেইবাটা গাঁও এতিয়া পানীৰ তলত আছে। বহু লোক এতিয়া আশ্ৰয়হীন হৈ পৰিছে আৰু যাৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ লগত ইয়াৰ কিছু স্থানীয় লোক আছে আৰু তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকে কেতিয়াৰ পৰা এই পানী আহিছিলে মাতৰিখন ছিঙিছিলে? চাওক, আপোনালোকে জানে যোৱা 15 দিনমান আগতে হাইলাকান্দিত দুখন মাথাউৰি আংকাই লংকাই আৰু তছলা মাথাউৰি ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে পূৰ্ব হাইলাকান্দিৰ মানুহ। ইয়াত হাজাৰ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হোৱাৰ লগে লগে আমি 15 দিনৰ পিছত আমি এটা কথা কৈছিলোঁ যে হাইলাকান্দি জিলাৰ আংকাই লংকাই আৰু তছলা মাথাউৰি অতি সোনকালে তেওঁলোকে এই দুখন মাথাউৰি নিৰ্মাণ কৰিব লাগে। কিন্তু জলসম্পদ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, জিলা আয়ুক্ত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, আমাৰ যিসকল জনপ্ৰতিনিধি হাইলাকান্দিত তেওঁলোক ব্যৰ্থ হৈছে। আজি দ্বিতীয়টো বানৰ কবলত পূৰ্ব হাইলাকান্দিৰ হাজাৰ হাজাৰ মানুহ ইতিমধ্যে ঘৰ বাৰী এৰিব লগা হৈছে। ইয়াৰ সম্পূৰ্ণ দায়ী হৈছে জলসম্পদ বিভাগ অসম চৰকাৰ। আৰু এটা কথা খুবৰে কৈ দিব পাৰোঁ, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই যোৱা বানপানীৰ সময়ত কৰিমগঞ্জ আৰু শিলচৰত আহিলে, কিন্তু দুখন মাথাউৰি আংকাই লংকাই আৰু তছলা মাথাউৰি ভাঙাৰ পিছত এইগৰাকী মন্ত্ৰী আমাৰ অসমৰে মন্ত্ৰী হাইলাকান্দিৰ মানুহৰ মন্ত্ৰী এইগৰাকী মন্ত্ৰী হাইলাকান্দিলৈ নাহিলে। এটা কথা প্ৰমাণ হ'ল যে হাইলাকান্দিৰ মানুহ আচলতে তেওঁলোকে ভাবে নেকি যে পূৰ্ব হাইলাকান্দিৰ হাজাৰ হাজাৰ মানুহ জলমগ্নত থাকক, তেওঁলোকে মৰক। আমি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এটা কথা কৈছোঁ যে আপোনালোকৰ ব্যৰ্থতাৰ কাৰণে, আপোনালোকৰ নেগলিজেঞ্চিৰ কাৰণে, আপোনালোকৰ জলসম্পদ বিভাগৰ এনেধৰণৰ নিকৃষ্ট মন মানসিকতাৰ কাৰণে হাইলাকান্দিৰ পূৰ্ব হাইলাকান্দিৰ হাজাৰ হাজাৰ মানুহে এনেধৰণৰ দুখ পাব লগা হৈছে। বাৰম্বাৰ এই মাথাউৰিখন আংকাই লংকাই মাথাউৰিখন ছিঙি যায়, কিন্তু কোনো জিলা প্ৰশাসন কিবা জলসম্পদ বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মই এটাই কথা কৈছোঁ, হাইলাকান্দিত এটা কথা আপোনালোকে উপলব্ধি কৰিব, হাইলাকান্দিৰ ডাইচৰ নামত, মনপুৰ ডাইচৰ নামত, তছলা ডাইচৰ নামত, আংকাই লংকাই ডাইচৰ নামত কোটি কোটি টকা জলসম্পদ বিভাগে একাংশ কণ্ট্ৰেক্টাৰৰ জৰিয়তে লুটপাট কৰে। কিন্তু এই ডাইচবিলাক তদন্ত কৰিবৰ কাৰণে জলসম্পদ বিভাগ নিৰ্বিকাৰ হৈ আছে। জলসম্পদ বিভাগে ৰাইজৰ কথা নুশুনে, মানুহৰ কথা নুশুনে। আৰু অৰূপ সেন, আপোনাক ধন্যবাদ জনাইছোঁ হাইলাকান্দিৰ শেহতীয়া বান পৰিস্থিতি আমাক দেখুৱাৰ বাবে।